আজি আমাৰ দেৰগাঁৱত এটা প্ৰচণ্ডভাৱে আমাৰ গোটেই ৰাইজৰ আত্মাত এক জোকাৰি আনিছে। এটা এক্সিডেণ্ট হৈছে ৰাতিপুৱা 5 বজাত, আৰু আমি এই ঘটনাৰ সম্পূৰ্ণভাৱে যাতে আমি কি কাৰণত ঘটিল, কেনেকুৱা ঘটিল, তাৰ কাৰণে আমি আমাৰ কমিশনাৰ ট্ৰান্সপোর্ট, আমার লিড এজেন্সি রোড সেফটি কাউন্সিলের, পাটর NHI DSLৰ যিজন দায়িত্বপ্ৰাপ্ত কৰ্মকৰ্তা তেওঁলোকক আমি পঠাইছোঁ। আৰু আমি অসমৰ কোনো মানুহে বিচৰা নাই যে এনেকুৱা কিবা এটা সংবাদ বছৰৰ আৰম্ভণিত আমাৰ ইয়াতে আমি পাম, এনেকুৱা কোনো মানুহে ভাবিব পৰা নাই। দুৰ্ভাগ্যৰ ঘটনা, আৰু এনেকুৱা ঘটনা প্ৰতিহত কৰাৰ কাৰণেই আমি চৰকাৰৰ ফালৰ পৰা যোৱা প্ৰায় 1 মাহৰ ওপৰত হ'ব আমি পদবাটে আমি মটৰচাইকেল আমি ঘূৰি আছোঁ। আমি 98টা সমষ্টিত গ'লোঁ, আৰু আজি নলবাৰীৰ কিছুমান ঠাই বাকী আছিল, আমি এই ঠাইবিলাকত যাম। নলবাৰী জিলাৰ DRSC মিটিঙতো আমি অংশগ্ৰহণ কৰিম, ডিষ্ট্ৰিক্ট ৰোড সেফটি কাউন্সিলত। এই ক্ষেত্ৰত আমি প্ৰতিনিয়ত ৰাইজক কৈ আছোঁ যে আহক সকলোৱে মিলি যদি প্ৰয়াস কৰোঁ তেনেহ'লে বাটপথটো সুৰক্ষিত হ'ব, আৰু আমি সকলো আমাৰ ল'ৰা ছোৱালী, আমাৰ পিতৃ মাতৃক লৈ আমি নিশ্চিন্তে আমাৰ বাটত আমাৰ জীৱন পৰিক্ৰমা আমি অন্ত কৰিব পাৰিম। এই ক্ষেত্ৰত কেইটামান কথা, যেনেকুৱা তীব্ৰ গতিবেগ, আজি এই ঘটনাটো আপোনালোকে চাওক, নিশ্চিতভাৱে কোনো না কোনো ঠাইত তীব্ৰ গতিবেগ আছিল। ৰং ট্ৰেকত গাড়ী চলোৱা, অৰ্থাৎ ট্ৰাফিক আইন নামানা, ড্ৰাংক এণ্ড ড্ৰাইভ হোৱা, হেলমেট চাৰা মটৰচাইকেল চলোৱা, এনেকুৱা কেইটামান কাৰণেই আজিৰ দিনত এইবিলাক এক্সিডেণ্ট হৈ আছে। মই আশা কৰোঁ, প্ৰতিজন ৰাইজৰ ওচৰত বিনম্ৰতাৰে প্ৰাৰ্থনা কৰোঁ যে আমি কিয় আমাৰ অকাল মাতি আনিব লাগে। এই যে ঘটনা আজি অসমৰ কোনো ৰাইজ সম্ভৱতঃ যিসকলে গম পাইছে তেওঁলোক মানে শান্তিত ঘৰত থাকিব নোৱাৰে, ভাবিব নোৱাৰে, বহিব নোৱাৰে, এনেকুৱা এটা স্থিতি এটা এক্সিডেণ্টের কাৰণে। আৰু অহৰহ এনেকুৱা এক্সিডেণ্ট হৈ আছে। এই এক্সিডেণ্টের ফালৰ পৰা যাতে ৰাইজ আমি সকলোৱে মুক্তি পাওঁ, তাৰ কাৰণে এই পৰিক্ৰমা চলি আছে। স্মৃতি দিৱস উপলক্ষে আপুনি নিজে বাইক চলাই পথ সুৰক্ষাৰ বিষয়ে অৱগত কৰিছে, সজাগতা সৃষ্টি কৰিছে, কিন্তু আজিৰ তাৰিখতো দ্ৰুতগতিত কিন্তু দুৰ্ঘটনা বৃদ্ধি হৈ থকা দেখিবলৈ পোৱা গৈছে। আজি ৰাতিপুৱাৰ ভাগতো সংঘটিত হৈছে। আনফালে যদি আমি চাবলৈ যাওঁ তেতিয়াহ'লে বিগত 24 ঘণ্টাত প্ৰায় 20 গৰাকীকৈ লোকৰ প্ৰাণহানি হ'ল আজিৰ দিনটোত পথ দুৰ্ঘটনাৰ ফলত। তেনে ক্ষেত্ৰত ক'ৰবাত বাৰু পৰিবহণ বিভাগৰ গ্যাপ হৈছে নেকি, যে আচলতে কিবা খুটি নাটি ৰৈ গৈছে নেকি, যাৰ বিনিময়ত তীব্ৰ গতিত এনেধৰণে পথ দুৰ্ঘটনা বৃদ্ধি পাবলৈ ধৰিছে? পৰিবহণ বিভাগে কি কৰিব পাৰে, নিয়ম নীতি তেওঁলোক তৈরি কৰিব পাৰে। এতিয়া নিয়ম নীতি যিসকলে ব্ৰেক কৰিব তেওঁলোকৰ ওপৰত হয়তো বা আইনগতভাৱে পেনাল্টি কৰিব পাৰিব বা শাস্তি প্ৰদান কৰিব পাৰিব। তাৰ বাহিৰত কোনো মানুহৰ এই যে মূৰটো আছে ইয়াতে যিটো চলি থাকে, মনত যিটো চলি থাকে, এই কথাটো কেনেকুৱা নিয়ন্ত্ৰণত আনিব? আৰু সব ঠাইত আমি আইনগতভাৱেও আমি নিয়ন্ত্ৰণ ৰক্ষা কৰিব নোৱাৰোঁ। কিয় নোৱাৰোঁ? আজি 45 লাখ ৰেজিষ্টাৰ্ড ভেহিকল আমাৰ অসমত আছে, আৰু অল ইণ্ডিয়া লেভেলৰ গোটেইখিনি ভেহিকলছ লৈ প্ৰায় 50 লাখ অন ৰোড ইন আসাম। এতিয়া পৰিবহণ বিভাগেতো মানুহৰ চৰিত্ৰ সংশোধন কৰিব নোৱাৰে। ড্ৰাইভিঙৰ এটা চৰিত্ৰ আছে, কি কৰিব লাগে যিজন ড্ৰাইভাৰ সি ভালকৈ জানে। আমাৰ ফালৰ পৰা আমি কৈ থাকোঁ, যোৱা বছৰ নুশুনা মানুহৰ ফালৰ পৰা, যিসকলে শুনা নাই, আমি 55 কোটি টকা আমি ৰেভিনিউ নহয় পেনাল্টি কালেকশ্যন কৰিছোঁ, ফাইন। এতিয়া এই 50 লাখ গাড়ী আমি প্ৰতিজন গাড়ীৰ ড্ৰাইভাৰৰ লগতেতো পৰিবহণ বিভাগ থিয় থাকিব নোৱাৰে। আজি চাওক 5টাৰ সময় ট্ৰাফিক মুভমেণ্ট ইমান নাই, নিশ্চিতভাৱে আমি ইয়াতে বহি অনুমান কৰিব পাৰিছোঁ। ট্ৰাফিক মুভমেণ্ট নাই,
হয় ইয়াতে কনষ্ট্ৰাকশ্যনের কাম চলি আছে। সেই দুটা গাড়ী কোনো না কোনো কাৰণ তো আছে, প্রতিনিয়ত গাড়ী চলি আছে, এইটো এটা ঘটনা। কিন্তু এটা গাড়ী আৰু এটা গাড়ীক যেতিয়া ধাক্কা মাৰিব এইটো দুৰ্ঘটনা হয়। দুৰ্ঘটনাৰ কোনো কাৰণ থাকিব। এই 5টাৰ সময় পৰিবহন বিভাগের কিবা করণীয় আছেনে, পুলিশে কিবা করণীয় আছেনে? যদি করণীয় আছে তেনেহলে ড্রাইভার আৰু প্যাসেঞ্জার, স্থানীয় রাইজের বাহিৰত কোনো মানুহ এনেকুৱা কোনো বিভাগের শক্তি আছে নেকি করার? পৰিবহন বিভাগে কি কৰিব? তেওঁ তো অন্তর্জামী নহয় যে এই ঠাইৰ দ্বিতীয়জন যে এই অন্তর্জামী এতিয়া গাড়ীটো ওলাইছে ইমান স্পীডত গৈছে সি দেখি পাইছে। সি যদি অন্তর্জামী হলেহেঁতেন তেনেহলে তো সি ভগৱানের নিচিনা ওপৰত থাকিলেহেঁতেন। বিশেষকৈ স্যার ট্রাক আৰু ডাম্পাৰৰ দৌৰাত্ম বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে। পৰিবহন বিভাগে দাদা ভাই সব সময়ত বা একেবাৰে 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 আপুনি সঁচা কথা কৈছে। দৌৰাত্ম বৃদ্ধি পাইছে। আমি দৌৰাত্ম বৃদ্ধি খালি ট্ৰাক ডাম্পাৰ তো আছেই, লগতে বাকীসকলৰো যে দৌৰাত্ম বৃদ্ধি পোৱা নাই এনেকুৱা নহয়। হেলমেট নিপিন্ধি যোৱা মানে 79% এক্সিডেণ্ট হৈছে হেলমেট নিপিন্ধাৰ কাৰণে। এতিয়া আপুনি যদি যায়, আপুনিও মটৰচাইকেল চলাই আছে, চাব আপোনাক যে ক্ৰছ কৰি এটা মটৰচাইকেল গৈছে এনেকুৱা লাগে বা এটা গাড়ী গৈছে এনেকুৱা লাগে যে সি যেনেকুৱা গ'লেহে পৃথিৱীৰ সূৰ্যোদয় হ'ব, আৰু নহ'লে সূৰ্য ঠাকুৰ নুঠে, আমি মানুহবিলাক আৰু জীয়াই থাকিব নোৱাৰিম। তেওঁৰ ইমান গতি ফৰ হোৱাট? এই কথাবিলাক কোৱাৰ কাৰণে গৈছোঁ আমি, সোধাৰ কাৰণে সমাজ ব্যৱস্থাত গৈছোঁ, সকলোৱে মিলি গৈছোঁ, মইতো অকলে যোৱা নাই। আমাৰ ইয়াতে এই যে আপুনি পৰিবহন বিভাগ ক'ব পাৰে, আজি চাওকচোন কিমান পৰিবহন বিভাগের মানুহ কিমান কষ্ট কৰি আহি আছে। এতিয়া আমাৰ লগতে পুলিচ আছে, ট্ৰান্সপোর্ট আছে, আমাৰ লগতে এক্সাইজ আছে, ফিচাৰী আছে, গোটেইখিনি আমি কিয় আহি আছোঁ? আমি পৰিশ্ৰম যোৱা মাহত আমি 28টা জিলাত এক মাহৰ ভিতৰতে আমি সকলোৱে মিলি আমি ৰোড সেফটি কাউন্সিলৰ মিটিং পাতিলোঁ আণ্ডাৰ দ্য চেয়াৰমেনশ্বিপ অফ ডেপুটি কমিশনাৰ। মই নিজে উপস্থিত আছোঁ। প্ৰতি মাহে আমি বহোঁ, ৰাইজৰ ওচৰত আমি বিনম্ৰতাৰে কওঁ। আমি ড্ৰাইভাৰ এছ'চিয়েশ্যনত গৈছোঁ, আমি এই যে আপুনি ডাম্পাৰ কৈছে, ডাম্পাৰ বাছ মালিক সংস্থাৰ ওচৰত গৈছোঁ, তেওঁলোকৰ অফিচত গৈ কৰজোৰে কৈ আহিছোঁ যে মানক আপোনালোকে, কিন্তু কোনো না কোনো ঠাইত নামানে, সেইকাৰণে এনেকুৱা দুৰ্ঘটনা হৈ আছে। আজি স্যাৰ যিটো দুৰ্ঘটনা সংঘটিত হ'ল, সেই দুৰ্ঘটনাৰ পিছত যিহেতু আয়ুক্তগৰাকীও তাত গৈছে, কেইবাগৰাকীও বিষয়া তালৈ ৰাওনা হৈছে, গতিকে দুৰ্ঘটনা কি কাৰণত সংঘটিত হ'ল সেই বিষয়টো এতিয়ালৈকে স্পষ্ট হ'ল নেকি? না, তেওঁলোক যাব। নিৰ্দেশনা দিয়া আছিল, কোৱা হৈছে যে পথৰ নিৰ্দেশনা সঠিককৈ নিদিয়াৰ কাৰণে এই দুৰ্ঘটনা সংঘটিত হ'ল। আপুনি কৈছে বা আৰু এজনে কৈছে বা মই কৈছোঁ, এইটো ডাঙৰ কথা নহয়। কথাটো কোনটো যে ইয়াতে এটা ঘটনা হোৱাৰ পাছতে যেহেতু উচ্চবৰ্গীয় অফিচাৰসকল গৈছে, উচ্চস্তৰৰ অফিচাৰ গৈছে, DC আছিল, SP আছিল, কমিশনাৰ গৈছে, লিড এজেঞ্চি মানে ৰোড সেফটি কাউন্সিলৰ মানুহ গৈছে, NHIDCL গৈছে, আৰু আন অফিচাৰ গৈ পুংখানুপুংখভাৱে এইটোৰ তথ্য ল'ব লাগিব। লোৱাৰ পাছতে যিটো ফাইণ্ড আউট হ'ব, এই কথাটোৱে আপোনাক আমি ক'ব পাৰিম। আচ্ছা, আৰু এটা কথা দেখিবলৈ পোৱা গৈছে, বিভিন্ন কনষ্ট্ৰাকশ্যনৰ কাম চলি আছে, তাত কিন্তু পথৰ যিসমূহ সঠিক ইনষ্ট্ৰাকশ্যন দিব লাগে, পথৰ নিৰ্দেশনা, ঠিকাদাৰসমূহে সঠিক নিৰ্দেশনা নিদিয়ে। তেওঁলোকে যিধৰণে ফলক লগাব লাগে পথ এটা নিৰ্মাণ কৰাৰ সময়ছোৱাত, যাৰ ফলত বিভিন্ন দুৰ্ঘটনা হয়, বিভিন্ন তাত ড্ৰেইন নিৰ্মাণ কৰে। গতিকে এই ক্ষেত্ৰত কিবা আপোনালোকৰ নিৰ্দেশনা দিব লাগে? আমাৰ নিৰ্দেশনা আছেই ভাই। ষ্টেট ৰোড সেফটি কাউন্সিলৰ মিটিং 30 তাৰিখ কৰিলোঁ। NH, NHIDCL, PWD, পুলিচ, ট্ৰান্সপোর্ট, এক্সাইজ গোটেইখিনি থাকে, হেল্থ থাকে, এডুকেশ্যন থাকে, নিৰ্দেশনা প্ৰতি মাহত দি থকা হৈছে। এতিয়া কথা হৈছে সব ঠাইত আমি নিজৰ লক্ষ্য ৰাখিব নোৱাৰোঁ। কিয় নোৱাৰোঁ? প্ৰায় ধৰক 60-65 হাজাৰ কিলোমিটাৰ, 60ৰ পৰা 65 হাজাৰ কিলোমিটাৰ বাট পথ এই অসমত আছে। নতুন পথ নিৰ্মাণ চলি আছে, কামটো হ'ব লাগিব। এতিয়া কোনো ঠাইত আপোনাৰ কোৱা মতে নিশ্চিতভাৱে কোনো ঠাইত হয়তো আছে, কোনো ঠাইত হয়তো নাই। কিন্তু এই ক্ষেত্ৰত তেওঁলোকে যাতে কৰিব পাৰে তাৰ কাৰণেতো আমি প্ৰতি মাহে বহি থাকোঁ। ব্লেক স্পটবিলাক ঠিক কৰিব লাগে। এতিয়া সব ব্লেক স্পটত তো আৰু এক্সিডেণ্ট নহয়, বেলেগ ঠাইতো হৈ আছে। কিন্তু এই ক্ষেত্ৰত আপোনালোকৰ জৰিয়তে সব বিভাগকো কম, ৰাইজকো কম যে হয় সকলোৱে মিলি এটা জাগ্ৰত ভূমিকা পালন কৰিলেহে আমি জীয়াই থাকিব পাৰিম। এটা প্ৰশ্ন কৰিব বিচাৰিছোঁ, আৰু নালাগে ভাই, যাব লাগে, গম পাইছে নহয় ভাই। কিন্তু তেওঁলোকৰ চিকিৎসাৰ ক্ষেত্ৰত কিবা চৰকাৰীভাৱে চিকিৎসা চলি আছে,
সাহায্যটো যিটো নিয়ম নীতিৰ আধাৰত হোৱাৰ হ'ব ট্ৰাফিক ৰুলছৰ ভিতৰতে আপোনালোকে জানে ইঞ্চুৰেঞ্চৰ কথা আছে এতিয়া ইঞ্চুৰেঞ্চৰ যি ব্যৱস্থা লৈ ল'ব